মই আজি বনাই আছোঁ অৰেঞ্জ জেলি। 6টামান কমলা লৈ ল'লোঁ, লৈ কিনে এনেকৈ কমলাটো মাজেৰে টুকুৰ কৰি লৈছোঁ আৰু এটা হেণ্ড জুচাৰত জুচখিনি ওলাই লৈছোঁ। মই কমলাৰ বাকলিবোৰ এনেকৈ সৰু সৰু টুকুৰ কৰি এটা চাকুৰে ভিতৰৰখিনি ভালকৈ এনেকৈ অলপ পিল কৰি লৈছোঁ, চাকনিৰে চেকি ল'ম। কমলাৰ ৰস লৈছোঁ মই 2 কাপ, চেনি লৈছোঁ মই ইয়াতে 1 কাপ। গেছটো জ্বলাই কিনে মই শ্ল' ফ্লেমত এতিয়া এই কমলাৰ ৰসটো বহাই দিছোঁ। এতিয়া মই চাইছোঁ চেনিখিনি গলি গ'ল, মই 2 চামুচ নেমুৰ ৰস দি দিম ইয়াতে। ৰসটো ঘন হৈ আহিব, এতিয়া মই পাতলকৈ কাটি ৰখা কমলাৰ বাকলিখিনি ইয়াতে দি দিছোঁ। জেলিখিনি ঢালিবৰ কাৰণে এটা বাতিত অকণমান পানী লৈ লৈছোঁ, পানী লৈ মই এটা এনেকুৱা কাচৰ বটল থৈ দিছোঁ। মই আগত পানীত 1 ড্ৰপ এৰি দেখিছোঁ যে ধুনীয়া তলত গৈ বহি গৈছে, তাৰমানে মোৰ জেলিটো ৰেডি হৈ গৈছে। এতিয়া মই কাচৰ বটলত লাহে লাহে জেলিখিনি ঢালি দিম। চাওক ফ্ৰেণ্ডছ, জেলিৰ কালাৰটো ইমান ধুনীয়া হৈছে। এতিয়া বটলটো মই একদম নলৰাওঁ, এটা ঠাইত থৈ দিম কমচে কম 2-3 ঘণ্টাৰ কাৰণে। এয়া মোৰ জেলি ৰেডি।